নমস্কাৰ কন্যাকা লাইভলৈ স্বাগতম জনাইছো ষ্টুডিঅত মই গৰিয়সী বৰুৱা অসমত নচলিব বাংলাদেশী সামগ্ৰী ভাৰত এখন আত্মনিৰ্ভৰ দেশ ভাৰতত নালাগে বাংলাদেশী সামগ্ৰী বাংলাদেশত হিন্দু সনাতনীৰ ওপৰত হোৱা অত্যাচাৰৰ পাছতে এতিয়া উত্তাল প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰাখিছে বৰাক উপত্যকা এতিয়া কম্পিত হৈ উঠিছে অসমৰ একাংশ লোকৰ প্ৰতিবাদী কাৰ্যসূচীৰ পাছতে কিয়নো ভাৰত বাংলাদেশ সীমান্তত এতিয়া বাংলাদেশী সামগ্ৰী বৰ্জন কৰাৰ নামত প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰাখিছে অসমৰ একাংশ লোকে আগবঢ়াইছো এই বিশেষ প্ৰতিবেদন হিন্দু সনাতনীৰ ওপৰত অত্যাচাৰ কৰিলে আমি কেতিয়াও সহ্য নকৰো ভাৰত দেশ ভাৰতত বাংলাদেশী সামগ্ৰীৰ প্ৰয়োজন নাই বাংলাদেশ বিৰোধী স্লোগানেৰে সীমান্তত উত্তাল প্ৰতিবাদী কাৰ্যসূচী অব্যাহত আছে বাংলাদেশে হিন্দু নির্যাতন মানছি না মানবো না বাংলাদেশ হুঁশিয়ার বাংলাদেশত সনাতনীসকলক কৰা অত্যাচাৰ সহ্য কৰা নহব সীমান্তত বাংলাদেশ বিৰোধী স্লোগানেৰে এতিয়া উত্তাল প্ৰতিবাদ অসমত নচলিব বাংলাদেশী সামগ্ৰী বাংলাদেশৰ সৈতে বন্ধ ৰাখিব লাগিব সকলো বাণিজ্যিক লেনদেন বৰাকত এনেদৰে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী এতিয়া অব্যাহত আছে আজ থেকে আমরা উত্তর করিমগঞ্জের রপ্তানি বন্ধ করতে হবে বাংলাদেশ হুঁশিয়ার বাংলাদেশ হুঁশিয়ার আজ থেকে আমদানি রপ্তানি বন্ধ হলো আমাদের আন্দোলন চলবে ভাৰত বাংলাদেশ সীমান্তত বাংলাদেশী সামগ্ৰী দাহ কৰা হৈছে বাংলাদেশৰ সৈতে সকলো সামগ্ৰীৰ আমদানি ৰপ্তানি বন্ধ কৰাৰ হুংকাৰ বাংলাদেশৰ বিৰুদ্ধে প্ৰতিবাদী স্লোগানেৰে এতিয়া উত্তাল প্ৰতিবাদ কালিবাৰী ৰোডৰ বিসৰ্জন ঘাটত অব্যাহত আছে বাংলাদেশৰ সৈতে বাণিজ্যিক লেনদেন শ্ৰীভূমি জিলা আমদানি ৰপ্তানি সংস্থাই লেনদেন বন্ধ কৰিব বুলি জনাইছিল কিন্তু লেনদেন থকাত ক্ষুভিত হৈ পৰে বিধায়ক কমলাক্ষ দে পুৰকায়স্থ বিসৰ্জন ঘাটত জ্বলাই দিয়ে বাংলাদেশৰ পৰা অহা বহুতো সামগ্ৰী বাংলাদেশৰ সৈতে সকলো সামগ্ৰীৰ আমদানি ৰপ্তানি বন্ধ কৰাৰ হুংকাৰ সাব্যস্ত কৰা হৈছে বাংলাদেশত হোৱা হিন্দু সনাতনীৰ ওপৰত অত্যাচাৰৰ পাছতে এনেদৰে উত্তাল প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰাখিছে বৰাক উপত্যকাত বাংলাদেশের সব ধরনের এক্সপোর্ট বন্ধ হতে হবে বাংলাদেশের বিদ্যুৎ যোগাযোগ বন্ধ করতে হবে বাংলাদেশ হুঁশিয়ার বাংলাদেশ হুঁশিয়ার আজকে থেকে এক্সপোর্ট ইম্পোর্ট সব সামগ্রী বন্ধ করতে হবে বাংলাদেশ হুঁশিয়ার বাংলাদেশে হিন্দুদেরকে নিরাপত্তা দিতে হবে বাংলাদেশে হিন্দুদেরকে নিরাপত্তা দিতে হবে বাংলাদেশে হিন্দুদেরকে নিরাপত্তা দিতে হবে বাংলাদেশ হুঁশিয়ার বাংলাদেশ হুঁশিয়ার বাংলাদেশের সব সামগ্রী বর্জন করতে হবে বাংলাদেশের সব সামগ্রী বর্জন করতে হবে বাংলাদেশের সঙ্গে এক্সপোর্ট বন্ধ করতে হবে বাংলাদেশের সঙ্গে এক্সপোর্ট বন্ধ করতে হবে বাংলাদেশের সব কথাটো হৈছে কি আমি যদি দেখো তাহলে এটা বস্তু ক্লিয়ার কথা যে যিমান চাউল ডালি যিমান বস্তুবোৰ যায় মানে সিহঁতে জীয়াই আছে আমাৰ ভাৰতবৰ্ষৰ যিখিনি সামগ্ৰী আছে অৰ্থাৎ আমি উৎপাদিত কৰা বস্তুখিনি খাই কিনে সিহঁতে জীয়াই আছে আজি ডাঙৰকৈ কথা হৈ থাকে আৰু আমাৰ হয়তো সিহঁতৰ পৰা ইম্পৰ্টটো হয় কি প্ৰাণৰ কিছুমান সামগ্ৰী ইম্পৰ্ট হয় আমাৰ ইম্পৰ্টটো কি হয় এই কিবা টুল কিবা চেয়াৰ এইটো ইম্পৰ্ট আৰু এইবিলাক আমাৰ নাই নেকি আমার ভারতবর্ষ নাই নেকি আজি ভারতবর্ষের টেকনোলজির দিগত ভারতবর্ষ সেকেন্ড লার্জেস্ট আজি ভারতবর্ষের যদি আমি যদি এইবোৰ বস্তু চাও যদি আমার যদি ম্যানুফ্যাকচার আমার যদি বর্তমান পজিশনটো চাও যদি সেইবোৰ বস্তু আমার লাগে নেকি এইটো কাৰণে এইবিলাক বৰ্জন কৰিব লাগে সিহঁতৰ যদি কিবা লাগে পাকিস্তানৰ পৰা আনক আৰু সিহঁতৰ দালি লাগে চাউল লাগে পিঁয়াজ লাগে পাকিস্তানৰ পৰা আনক ভাৰতবৰ্ষৰ পৰা নহব আৰু ভাৰতবৰ্ষত হিন্দুখিনি তাতে নিৰ্যাতন কৰিব আৰু আজি বিশ্ববাসীয়ে চাই আছে আৰু কেনেকা মন্দিৰ ভাঙি আছে কেনেকা এটা পৰিৱেশ সৃষ্টি কৰিলে সিহঁতে তাৰপিছত ডাঙৰ কথাবিলাক কৈ থাকে আৰু আমি দাবী কৰিছো আৰু ইতিমধ্যে আমি যিমানখিনি সামগ্ৰী কি আছে সিহঁতৰ কি সামগ্ৰী বাংলাদেশৰ কি প্ৰাণৰ কিবা লিচি আছে প্ৰাণৰ কিবা চিপছ কিবা আছে আৰু জগ আৰু মগ সেইবিলাক নহলে কিবা নহয় নেকি সেইটো কাৰণে বাংলাদেশৰ পৰা এক্সপোৰ্ট পুৰা বন্ধ কৰি দিব লাগে বিদ্যুৎ প্ৰায় 80% বিদ্যুৎ আমি ভাৰতত যোগান দিওঁ বিদ্যুৎখিনি বন্ধ কৰি দিব লাগে অৰ্থাৎ আমাৰ যিমানখিনি বস্তু আমি যোগান দিওঁ সিহঁতৰ গোটেইকেইটা বন্ধ কৰি দিব লাগে তোমাৰ সিহঁতৰ যদি কিবা লাগে সিহঁতে পাকিস্তানৰ পৰা থাকো আমি কি কৰিছো IIT, AIIMS
আমাৰ ইছৰো সেইবিলাক আমি বনাইছো আৰু ভাল মেডিকেল কলেজ বনাইছে। সেইটো কি বনাইছে? হিজবুল মুজাহিদিন, ISI এইবোৰ কথা, জয়শ্ৰী মহম্মদ, এই যিখিনি উগ্ৰবাদী সংগঠন, সিহঁতসকল এইবিলাক আমাৰ কাম নাই আৰু এইবিলাক নহ'লে হ'ব। বাংলাদেশৰ কোনো সামগ্ৰী আমাক নালাগে। আজিৰ পৰা আমি তাতে এক্সপৰ্ট ইম্পৰ্ট বন্ধ হোৱাৰ কাৰণে আমি গোটেইকেইটা আহিছিলো, অকণমান আগতে কিবা গুচি গৈছে আৰু আজিৰ পৰা আৰু এক্সপৰ্ট নহ'ব। কোনে যদি এক্সপৰ্ট কৰিব আহে, যদি একদম শক্ত মাৰি খাব আৰু যদি এক্সপৰ্ট কৰিব আহে, যদি কোনোবা যদি আহে, যদি আহি কেনে যদি এক্সপৰ্ট কৰিবলৈ হাউচ কৰে, তেতিয়াহ'লে পৰিস্থিতি ভয়ংকৰ হ'ব। এইটো কাৰণে কোনো ধৰণৰ এক্সপৰ্ট ইম্পৰ্ট যাতে নহয়, যাতে তাৰ কাৰণে আমি দাবী জনাইছো। আৰু তাৰ কাৰণে আমি গোটেই বস্তুটো আজি প্ৰটেষ্ট স্বৰূপ আমি সিহঁতৰ বস্তুখিনি আজি জ্বলাই আছো। আৰু আমাৰ এটাই দাবী কৰিছো, ভাৰত চৰকাৰৰ প্ৰধানমন্ত্ৰীলৈ আমি অনুৰোধ কৰিছো যে বাংলাদেশত আমাৰ হিন্দুখিনি যাতে সুৰক্ষিত থাকে, তাৰ কাৰণে যি ব্যৱস্থা ল'ব লাগে, যি কঠোৰ ব্যৱস্থা ল'ব লাগে, যাতে ভাৰত চৰকাৰৰ পৰা কঠোৰ ব্যৱস্থাটো লোৱা হয়। আৰু বাংলাদেশ হুঁশিয়ার, 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 বাংলাদেশ হুঁশিয়ার, হুঁশিয়ার, হুঁশিয়ার। অবিলম্বে চিকিৎসা সেবা বন্ধ করতে হবে। অবিলম্বে চিকিৎসা সেবা বন্ধ করতে হবে। দোকানদাৰক যাতে মাল যিবিলাক আছে সেইবিলাকৰ সিহঁতে যাতে হেৰি নকৰে, এইটো আমি দাবী জনাইছো। আৰু লগতে কালি আপোনালোকে চাইছে, কালি পৰহিকে চাইছে যে আমাৰ ভাৰতৰ ফ্লেগটো পাৱাৰ নিচত হেৰি কৰি, পাৱাৰ তলত হেৰি কৰি কেনে সিহঁতে কিবা চেলফি মাৰি আছে। সেইটো কাৰণে সেইখিনি বস্তুৰ ওপৰত আমি ভাৰতবৰ্ষৰ ৰাইজ হয়, আমি ভাৰতবৰ্ষৰ মানুহৰ আৱেগ, আমি ভাৰতবৰ্ষৰ প্ৰতি সন্মান, ভাৰতবৰ্ষৰ ফ্লেগক অৱমাননা ৰাখি আমাৰ ভাৰতবৰ্ষৰ 140 কোটি মানুহক অপমানিত কৰা। সেইটো কাৰণে যিখিনি পাকিস্তানপন্থী ভাৰতত আছে, ভাৰতীয় মুছলমান আছে, কিন্তু ভাৰততো বহুতখিনি পাকিস্তানপন্থী মুছলমানো আছে। আমি কিবা ভাৰতৰ ফ্লেগখিনি যেতিয়া পষ্ট কৰিছিলো, এই যে ফ্লেগটো পাৱাৰ নিচত ৰাখিছে, কিছুমানে সমৰ্থন কৰি আছে এনেকুৱা পাকিস্তানপন্থী। পাকিস্তান যেতিয়া হেৰিয়াত জিকে, খেলত জিকে দিয়ে, সিহঁতে বম ফুটাই থাকে। আৰু এই পাকিস্তানপন্থী যিখিনি মুছলমান যিখিনি আছে, সিহঁতৰ লগত আমি কথা নাই, কিন্তু ভাৰতবৰ্ষৰ যিখিনি আমি ভাৰতীয় যিখিনি আছো, আমি মৰ্মাহত হৈছো। এইটো কাৰণে এইটোৰ ওপৰত যে ব্যৱস্থা ল'ব লগা হৈছে, ব্যৱস্থা ল'ব আগন্তুক দিনত যাতে এইটোৰ ওপৰত কঠোৰ ব্যৱস্থা লোৱা হয়, এইটো আমি দাবী জনাইছো। দাদা বাংলায় হলো